গঠন হ'বলগীয়া ত্ৰিকোহী যুগৰ বিষয়ে আলোচনা কৰিম, যিয়ে মিথুন, ধনু আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব। ৰাশিত তিনিটা গ্ৰহ একেলগে অৱস্থিত হ'লে ত্ৰিকোহী যুগ গঢ় লৈ উঠে, যাৰ ফলত এই ৰাশিৰ লগত জড়িত জাতক জাতিকাসকলৰ জীৱনত বৃহৎ পৰিৱৰ্তন ঘটিব। গতিকে এই যুগে আপোনাৰ বাবে কি বিশেষ কঢ়িয়াই আনিছে আৰু কোনবোৰ ব্যৱস্থাই আপোনাক অধিক উপকাৰ দিব জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মাৰ্চ মাহত কিছুমান গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে ত্ৰিকোহী যুগ গঠন হ'বলৈ গৈ আছে। এই ত্ৰিকোহী যুগ মীন ৰাশিত গঠিত হ'ব, যেতিয়া সূৰ্য, বুধ আৰু শনিৰ সংযোগ মীন ৰাশিত হ'ব। বৈদিক জ্যোতিষৰ মতে ৰাশি আৰু গ্ৰহৰ গতিৰ পৰিৱৰ্তন সময়ে সময়ে সকলো ৰাশিৰ জাতক জাতিকাৰ জীৱনত প্ৰভাৱ পেলায়। গ্ৰহবোৰ নিজৰ ৰাশি সলনি কৰি আন গ্ৰহৰ লগত সংযুক্ত হয়, যাৰ বাবে ৰাজ্য যুগৰ সৃষ্টি হয়। এইবাৰ মাৰ্চ মাহত কিছুমান গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে ত্ৰিকোহী যুগ গঠন হ'বলৈ গৈ আছে। এই ত্ৰিকোহী যুগ মীন ৰাশিত গঠিত হ'ব, যেতিয়া সূৰ্য, বুধ আৰু শনিৰ সংযোগ মীন ৰাশিত হ'ব। 2025 চনৰ প্ৰাৰম্ভিক মাহত ত্ৰিকোহী যুগৰ গঠনৰ বাবে কিছুমান ৰাশিৰ জাতক জাতিকাই বিশেষ সুবিধা লাভ কৰাৰ প্ৰবল ইংগিত পোৱা গৈছে। এই ত্ৰিকোহী যুগৰ ভাগ্যত কোনবোৰ ৰাশিৰ পৰিৱৰ্তন দেখা যাব জানো আহকচোন। প্ৰথমতে যদি চাই মিথুন ৰাশি। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু যোগাযোগৰ উত্থান যুগৰ প্ৰভাৱ। মিথুন ৰাশিৰ ত্ৰিকোহী যুগ গঠনে এই ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ, ব্যৱসায় আৰু যোগাযোগৰ সৈতে জড়িত নতুন সুযোগ প্ৰদান কৰিব গৈ আছে। যদি আপুনি মিডিয়া, মাৰ্কেটিং বা লেখাৰ সৈতে জড়িত, তেন্তে এইবোৰ নতুন পৰ্যায় আৰু সফলতা কঢ়িয়াই আনিব। নতুন পৰিকল্পনাত সফলতা লাভ কৰিব, ব্যৱসায়ত লাভ বাঢ়িব, নিয়োজিত লোকৰ পদোন্নতিৰ লক্ষণ, ভ্ৰমণৰ সম্ভাৱনা আছে। এই মাহত ত্ৰিকোহী যুগৰ গঠনৰ বাবে আপোনাৰ সৰ্বাধিক সুফল পোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই যুগ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব। আপোনাৰ 10ম ঘৰত ত্ৰিকোহী যুগ গঢ় লৈ উঠিব, যাৰ বাবে কৰ্মক্ষেত্ৰ আৰু চাকৰিত ভাল সফলতা শুভ সম্ভাৱনা থাকে। যিসকল নিবনুৱা হৈ চাকৰি বিচাৰি আছে, তেওঁলোকৰ সন্ধান পূৰণ হ'ব। এই ত্ৰিকোহী যুগ গঠনৰ বাবে নিয়োজিত জাতক জাতিকাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়তো ভাল ডিল পাব পাৰে আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনি ভাল লাভ পাব পাৰে। কিন্তু কিছুমান আপুনি সাৱধান হোৱাটো জৰুৰী আছে। তো আপুনি সাৱধান কি হ'ব জানো আহক। খৰখেদাকৈ আপুনি কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ চিন্তাশীলভাৱে আপুনি কথা কওক। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক, বিশেষকৈ স্নায়ু আৰু ছালৰ লগত জড়িত সমস্যাৰ পৰা আঁতৰি থাকক। আৰু যদি আপোনাৰ প্ৰতিকাৰ যদি আমি চাওঁ, আপুনি এইখিনি কিন্তু কাম আপুনি কৰিব, যদি কৰে আপোনাৰ কিন্তু ভাল লাভ হ'ব। আপুনি বুধবাৰে ভগৱান আপুনি গণেশ দেৱক আপুনি কি কৰক, দুৰ্বা অৰ্পণ কৰক আৰু আপোনাৰ সেউজীয়া ৰঙৰ আপুনি কাপোৰ বেছিকৈ পিন্ধক। আৰু যদি আপোনাৰ সুবিধাজনক হয়, আপোনাৰ যদি ৰাশি অনুসৰি শুভ হয়, তেন্তে আপুনি পান্না ৰত্ন আপুনি ধাৰণ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ ধনু ৰাশি। ধনু ৰাশিৰ কাৰণেও কিছু ভাল খবৰ লৈ আহিছে। ধনু ৰাশিৰ ত্ৰিকোহী যুগ গঠনৰ বাবে ভাগ্য, শিক্ষা, আধ্যাত্মিক উন্নতি আৰু ভ্ৰমণৰ সম্ভাৱনা সৃষ্টি হৈছে। এই সময়ৰ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ হ'ব। লগতে ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। পৰীক্ষাত ভাল ৰিজাল্ট পাব পাৰে। বিদেশ ভ্ৰমণ আৰু নতুন চাকৰিৰ সুযোগ পাব পাৰে। আধ্যাত্মিক জ্ঞান বৃদ্ধি পাব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে শনি, সূৰ্য আৰু বুধৰ সংমিশ্ৰণে গঠিত ত্ৰিকোহী যুগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ ৰাশিৰ পৰা 4ৰ্থ স্থানত এই ত্ৰিকোহী যুগ গঠন হ'ব। এইদৰে আপুনি আপোনাৰ বস্তুগত আৰাম, বাহনৰ আৰাম আৰু ঘৰৰ আৰামত বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ আৰ্থিক অৱস্থা ভাল উন্নতি দেখিব পাৰে, অৰ্থাৎ ক'ৰবাত আপুনি টকাও পাব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱা দেখিব, কিন্তু আপুনি কিছু সাৱধান হোৱাটো আপোনাৰ জৰুৰী আছে। যেনে আপুনি প্ৰয়োজনতকৈ কাকো বিশ্বাস নকৰিব। আপুনি মনত ৰাখিব যে প্ৰয়োজনতকৈ আপুনি কাকো বিশ্বাস নকৰিব আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি আঁতৰি থাকক যিমান পাৰে। বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্পৰ্কত উত্তেজনা হ'ব পাৰে। আপোনাৰ কাৰণে প্ৰতিকাৰ যদি চোৱা হয়, আপুনি বৃহস্পতিবাৰে আপুনি চেনিকল গছক আপুনি পূজা কৰক আৰু হালধীয়া ৰঙৰ আপুনি কাপোৰ পিন্ধক।
আপোনাৰ বৃহস্পতি গ্ৰহটোক শক্তিশালী কৰিবলৈ আপুনি হালধীয়া বা নীলা ৰঙৰ আপুনি কাপোৰ পৰিধান কৰিব পাৰে। ইয়াৰ পিছত যদি আমি চাওঁ মীন ৰাশি, প্ৰিয় দৰ্শক, মীন ৰাশিৰ কাৰণেও কিছুমান ভাল খবৰ লৈ আহিছে, যেনে নতুন আৰম্ভণি আৰু আধ্যাত্মিক বৃদ্ধি যুগৰ প্ৰভাৱ দেখা গৈছে। মীন ৰাশিত গঠিত ত্ৰিগুহী যুগে নতুন সুযোগ, আধ্যাত্মিক প্ৰগতি আৰু মানসিক শান্তি কঢ়িয়াই আনিব। যদি আপুনি শিল্প, সংগীত, লেখা বা আধ্যাত্মিকতাৰ সৈতে জড়িত, তেন্তে এইবাৰ আপোনাৰ সৃষ্টিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিব। নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰাৰ শুভ সময়। বিবাহিত জীৱনত থাকিব মধুৰতা, ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে আৰু মানসিক শান্তি পাব আৰু পুৰণি মানসিক চাপ আপোনাৰ কমি যাব। মীন ৰাশিত দেৱগুৰুৱে শাসন কৰে আৰু মাৰ্চ মাহত ত্ৰিগ্ৰহী যুগ গঠন হোৱাৰ বাবে এয়া আপোনাৰ বাবে অতি শুভ লক্ষণ। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব আৰু সমাজত আপুনি স্থান আৰু প্ৰতিপত্তি লাভ কৰিব। আপোনাৰ লগ্নত এই যুগ গঢ় লৈ উঠিছে আৰু আপুনি সূৰ্য, বুধ আৰু শনি তিনিওটা গ্ৰহৰ শুভ ফল লাভ কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, লাভৰ সুযোগ বৃদ্ধি পাব পাৰে আৰু আপোনাৰ ইচ্ছা পূৰণ হ'ব। আৰু আপোনাৰ বিবাহৰ প্ৰতি আগ্ৰহীসকলৰ লগত আলোচনা কৰিব পাৰিব। ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। যদি আপোনাৰ বিবাহ হোৱা নাই, তেতিয়া ভাল বিবাহৰ আপোনাৰ প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ বিবাহিত জীৱনত সুখ, যদি আপুনি বিবাহিত জীৱন আপুনি কটাই আছে, তেতিয়া আপোনাৰ সুখ আহিব, শান্তি আৰু সমৃদ্ধি থাকিব। কিন্তু আপোনাকো কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে আপুনি ধৰি লওক আৱেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আপুনি কেতিয়াবা অকস্মাত ডাঙৰ সিদ্ধান্ত আপুনি লৈ ল'ব পাৰে, কিন্তু আপুনি সেইটো অলপ চালি জাৰি চাব, তাৰপিছত আপুনি সিদ্ধান্ত ল'ব। স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ আপুনি ভৰি আৰু চকুৰ সমস্যাৰ পৰা আপুনি আঁতৰি থাকক। এলাহ আৰু নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। আপোনাৰ কাৰণে বিশেষ প্ৰতিকাৰ কিছু আছে, যেনে আপোনাৰ ধৰি লওক বৃহস্পতিবাৰে আপুনি বিষ্ণুৰ সহস্ৰ নাম আপুনি পাঠ কৰিলে ভাল হ'ব। আৰু আপুনি পাৰিলে মাছক আপুনি দানা দিব, মানে আটাও খুৱাব পাৰে, আপুনি দানা দিব। আৰু আপুনি যদি ৰাশিফল অনুসৰি যদি আপোনাৰ শুভ হয়, তেন্তে আপুনি মুকুতাৰ ৰত্ন আপুনি ধাৰণ কৰিব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক আপুনি ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।